প্ৰচাৰ সহায় আৰু ফলস্বৰূপে মই সেইখনৰ যিবিলাক আমাৰ বৰ্ডাৰ সীমামূৰীয়া ৰাস্তা আছে পথ আছে সেইবিলাক বনাবলৈ আৰম্ভ কৰিছোঁ যাতে এই অঞ্চলে আপোনালোকে জানে যে ইয়াত এটা বোৱতী জলসিঞ্চন আঁচনি ভোট দি আমি একেলগে 5 বছৰৰ কাৰণে যে তেওঁৰ যিটো মন ইয়াৰ বিধায়ক হিচাপে কাম কৰাৰ যিটো ইচ্ছা এই ইচ্ছাক কাৰ্যকৰীত কৰিবৰ কাৰণে জিলা পৰিষদৰ যৌথ যি নিৰ্বাচনী প্ৰচাৰ সভা তাত উপস্থিত থাকিলোঁ ইয়াৰ পিছত আন দুটা আমাৰ যি জিলা পৰিষদৰ সমষ্টি একেলগে যৌথ সভাত উপস্থিত থাকিম আমি ৰাইজৰ যিটো ব্যাপক উৎসাহ দেখিলোঁ ইয়াৰ পৰা এইটো আমি বিশ্বাস আমাৰ হৈছে যে খুমটাইত মৃণাল শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আটাইকেইটা জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে বিজয় সাব্যস্ত কৰিব ৰাইজৰ মৰম আৰু আশীৰ্বাদ হিৰত চাওক মোৰ এতিয়া কালিও কৈছোঁ মই বিজেপিৰ সংগঠন বিজেপি দলৰ কামত মই ব্যস্ত আৰু ন্যস্ত গতিকে মোৰ আৰু বেলেগ দলৰ চিন্তা কৰাৰ সময় নাই এটা শিক্ষিত প্ৰজন্ম আগবাঢ়ি আহিছে ৰাজনীতিৰ প্ৰতি শিক্ষিত সমাজ আগ্ৰহী হৈছে সেইটো এটা শুভ লক্ষণ বুলি অত্যন্ত শুভ লক্ষণ যে আমাৰ বহুত মানুহৰ ধাৰণা যে ধুৰন্ধৰৰ শেষ আশ্ৰয়স্থল ৰাজনীতি এনেকুৱা ধৰণৰ এটা মানে বহুত মানুহে ধাৰণা কৰে বক্তব্য ৰাখে কিন্তু ৰাজনীতিৰ যিটো পৰিসৰটোক যদি আমি শক্তিশালী কৰিব লাগে নৱপ্ৰজন্মৰ ইয়াত অংশগ্ৰহণ নিশ্চিতভাৱে বৃদ্ধি হ'ব লাগিব অকল নৱপ্ৰজন্ম হ'লেই নহ'ব অলপ শিক্ষিত দীক্ষিত সংস্কাৰিত আৰু দেশৰ কাৰণে কিবা এটা কৰাৰ হেঁপাহ মনত যিসকল যুৱকে বান্ধি আগবাঢ়ি আহিব খুজিছে আমি তেনেকুৱা যুৱ প্ৰজন্মক আমি সদায়ে উৎসাহিত কৰোঁ আৰু আপোনাৰ প্ৰশ্নটো বিশেষভাৱে মই ধন্যবাদ দিছোঁ যে আমাৰ যি প্ৰাৰ্থী আমাৰ প্ৰায় জিলা পৰিষদ আৰু AP মেম্বাৰত আমাৰ যি প্ৰাৰ্থী তাৰ প্ৰায় 70% বয়স 40-42 বছৰৰ ভিতৰত 70% প্ৰাৰ্থীৰ বয়স 40-ৰ পৰা 42 বছৰৰ ভিতৰত কাৰোবাৰ 27 বছৰো আছে কাৰোবাৰ 25 বছৰো আছে কাৰোবাৰ 40ও আছে 42ও আছে 30% মানুহে 42ৰ পৰা 55 বছৰৰ ভিতৰত আছে গতিকে এনেধৰণে ভাৰতীয় জনতা পাৰ্টীয়ে এই পঞ্চায়ত নিৰ্বাচনত যাক কয় তৃণমূল পৰ্যায়ৰ নিৰ্বাচন তাত আমি এনেধৰণে যুৱ শক্তিক প্ৰাধান্য দি এয়া আমাৰ মহিলা শক্তিয়ে হওক বা অন্য আমাৰ যুৱ বন্ধুৱে হওক গতিকে এনেধৰণে আমি যুৱ শক্তিক আমাৰ দললৈও স্বাগতম জনাই থাকোঁ দলৰ কেৱল নহয় সকলো দিশত যুৱ শক্তিয়ে যাতে নেতৃত্ব ল'ব পাৰে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ দুৱাৰ সদায় মুকলি হৈ থাকে খুব কম সময়ৰ ভিতৰত মৃণাল শইকীয়া ডাঙৰীয়াক ৰাইজে আঁকোৱালি লৈছে আৰু তাৰ পৰাই নিৰ্বাচনৰ ফলাফল ইতিমধ্যে অনুমান কৰিব পাৰি নিশ্চিতভাৱে মৃণালদাৰ যি কাম কাজ অসমত কেইগৰাকীমান বিধায়কৰ কাম আৰু নামৰ চৰ্চা হয় তাৰে ভিতৰত কামৰ চৰ্চা মৃণালদাৰ মৃণালদাৰ কামেই মৃণালদাৰ পৰিচয় আৰু বহুত দীৰ্ঘদিনীয়া এটা ৰাষ্ট্ৰীয়তাবাদী আদৰ্শৰে মৃণালদাই আমাৰ দলটোৰ লগত আছে আমাৰ বৈচাৰিক পৰিয়ালৰ লগত আছে গতিকে মৃণালদাৰ ওপৰত এতিয়ালৈকে কোনো আঙুলি উঠাবলৈ সাহস কৰা নাই আৰু মই সেইটো আশা কৰিম ভৱিষ্যতেও যাতে কোনেও মৃণালদাৰ ওপৰত আঙুলি উঠাব নোৱাৰে